গাইস অসমত নহয় SIR এতিয়া অসমত হ'ব SR SIR মানে তোমালোকে জানা বা আপোনালোকে জানে স্পেশাল ইন্টেনসিভ ৰিভিজন আৰু যেটো এতিয়া অসমত হ'ব হেতু হ'বলে গৈ আছে SR সামাৰি ৰিভিজন হাৰাংখ্য পুনৰীক্ষণ মানে পুনৰ নিৰীক্ষণ ইগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব বিষয়াসকলে অসমত আজিৰ পৰা আৰম্ভ হ'ব SR প্ৰক্ৰিয়া লোকৰ নাম কৰ্তন হ'ব যিসকল মৰি গৈছে মিত্ৰ ভোটাৰ আছে তেওঁলোকৰ ভোটাৰ লিষ্টৰ পৰা নামবিলাক কৰ্তন কৰা হ'ব মিত্ৰ ভোটাৰৰ ক্ষেত্ৰত ফৰ্ম 7 সংযোগ কৰা হ'ব বহিৰাজ্যত ভোটাধিকাৰীৰ নাম কৰ্তন হ'ব আন ৰাজ্যত ভোটাধিকাৰী থাকিলে সংযোগ হ'ব ফৰ্ম 8 ঘৰত মানুহ নাথাকিলেও 3 বাৰ পৰ্যন্ত যাব BLO আপোনালোকৰ ঘৰত যদি মানুহ নাথাকে তথাপিও 3 বাৰ পৰ্যন্ত যাব BLO যোৱাৰ পাছতো ফেব্ৰুৱাৰীলৈ উঠাব পাৰিব নাম এছাৰত নামটো উঠাব পাৰিব তাৰ জৰিয়তে নাম উঠাবলৈ চেষ্টা কৰাৰ আহ্বান সকলো ভোট কেন্দ্ৰত 12000 কৈ অধিক ভোটাৰ নাথাকিব গৈছে উচ্ছেদিত পৰিয়ালে পূৰণ কৰিব লাগিব ফৰ্ম 8 ফেব্ৰুৱাৰীত প্ৰকাশ পাব ভোটাৰ চূড়ান্ত তালিকাখন অসমত নহয় SIR এতিয়া অসমত হ'ব SR সকল লোকৰ কৰ্তন হ'ব ভোটৰ তালিকাৰ পৰা নাম কোনসকল ব্যক্তিৰ ভোটাৰ লিষ্টৰ পৰা নাম কাট খাব হেখিনি কথা এটো ভিডিওত আপোনালোকে জানিব SR এখন এতিয়া কেনে ধৰণে বস্তু পৰিচালিত হ'ব সকলোখিনি এটো ভিডিওত আপোনালোকে জানিব আগতেটো SIR অসমত হ'বলৈ গৈ আছিল কিন্তু এতিয়া হ'ব SR হে SR টোনো কি আপোনালোকে ভালদৰে জানিব আজিৰে পৰা অসমত আৰম্ভ হ'ব ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু 22 নৱেম্বৰৰ পৰা ঘৰে ঘৰে যাব BLO সকল ভোট কেন্দ্ৰৰ পুনৰ নিৰ্ধাৰণ আৰম্ভ হ'ব 22 নৱেম্বৰৰ পৰা 27 ডিসেম্বৰত প্ৰকাশ পাব খসৰা ভোটাৰ তালিকা দাবী আৰু আপত্তি জনাব পাৰিব 2 ফেব্ৰুৱাৰীলৈকে 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকাখন বলক এটো ভিডিওত আপোনালোকে জানিব SR মানে কি আৰু কেনে ধৰণে বস্তুটো পৰিচালিত হ'ব বলক তেন্তে আমি আৰম্ভ কৰিছো আৰম্ভ কৰাৰ আগতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে পাই থাকিব বলক তেন্তে আমি আৰম্ভ কৰিছো SIR নহয় অসমত হ'ব SR বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৎপৰ নিৰ্বাচন আয়োগ এই সন্দৰ্ভত আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই এক সংবাদমেলৰ আয়োজন কৰি এই সন্দৰ্ভত বিশদ বিৱৰণ দাঙি ধৰে সংবাদমেলত জনোৱা অনুসৰি প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব বিষয়াসকলে অসমত আজিৰ পৰা আৰম্ভ হ'ব SR প্ৰক্ৰিয়া তো মানে আজিৰ পৰা 18 নৱেম্বৰ আজিৰ পৰা মানে ষ্টাৰ্ট হৈছে ইয়াতে কৈছে ভোটাৰৰ অৱস্থিতি সন্দৰ্ভত BLOয়ে কৰিব পৰীক্ষা তালিকাত নাম থকা মিত্ৰ ভোটাৰৰ নাম কৰ্তন হ'ব কোনসকল লোকৰ নাম কৰ্তন হ'ব যিসকল মৰি গৈছে মিত্ৰ ভোটাৰ আছে তেওঁলোকৰ ভোটাৰ লিষ্টৰ পৰা নামবিলাক কৰ্তন কৰা হ'ব মিত্ৰ ভোটাৰৰ ক্ষেত্ৰত ফৰ্ম 7 সংযোগ কৰা হ'ব বহিৰাজ্যত ভোটাধিকাৰীৰ নাম কৰ্তন হ'ব আন ৰাজ্যত ভোটাধিকাৰী থাকিলে সংযোগ হ'ব ফৰ্ম 8 ঠিক আছে তাৰ পাছত কৈছে সংবাদমেলত ৰাজ্যিক নিৰ্বাচনী বিষয়াই জনায় ঘৰত মানুহ নাথাকিলেও 3 বাৰ পৰ্যন্ত যাব BLO আপোনালোকৰ ঘৰত যদি মানুহ নাথাকে তথাপিও 3 বাৰ পৰ্যন্ত যাব BLO যোৱাৰ পাছতো ফেব্ৰুৱাৰীলৈ উঠাব পাৰিব নাম SRত নামটো উঠাব পাৰিব SRৰ জৰিয়তে নাম উঠাবলৈ চেষ্টা কৰাৰ আহ্বান সকলোকে কোনো অভিযোগ থাকিলে জিলা আয়ুক্তক জনাব পাৰিব খসৰা তালিকা প্ৰকাশৰ পূৰ্বে দাখিল কৰিব পাৰিব অভিযোগ খসৰা তালিকা প্ৰকাশৰ 15 দিনৰ ভিতৰত দিব পাৰিব এই অভিযোগ জিলা আয়ুক্ত পৰ্যায়ত অভিযোগ নিষ্পত্তি নহলে জনাব পাৰিব CEOক তাৰপিছত কৈছে ৰাজ্যত 61553 গৰাকী BLOক নিযুক্তি কৰিছে ৰাজনৈতিক দলসমূহে এটা ভোট কেন্দ্ৰত 12000 কৈ অধিক ভোটাৰ নাথাকিব গৈছে উচ্ছেদিত পৰিয়ালে পূৰণ কৰিব লাগিব ফৰ্ম 8 উল্লেখযোগ্য যে 2026 চনৰ 1 জানুৱাৰীক ভিত্তিক তাৰিখ হিচাপে লৈ অসমত হ'ব ভোটাৰ তালিকাৰ বিশেষ সংশোধন আজিৰ পৰা আৰম্ভ হৈছে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া 22 নৱেম্বৰৰ পৰা ঘৰে ঘৰে যাব BLO সকল ভোট কেন্দ্ৰৰ পুনৰ নিৰ্ধাৰণ আৰম্ভ হ'ব 22 নৱেম্বৰৰ পৰা 27 ডিসেম্বৰত প্ৰকাশ পাব খসৰা ভোটাৰ তালিকা দাবী আৰু আপত্তি জনাব পাৰিব 2 ফেব্ৰুৱাৰীলৈকে 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব ভোটাৰ চূড়ান্ত তালিকাখন এখিনি আছিল আপোনালোকক ধুনীয়াকৈ বুজাই দিলো যদি ভিডিওটো ভাল লাগে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অসমত এতিয়া নহয় SIR এতিয়া হ'ব অসমত SR